মৰ্ণিঙৰ ভিউটো ভালকৈ এনজয় কৰি আছে টকিঅ'ই। এটা কথা কি জানেনে, সৰু থাকোঁতে কুট খেলিছিলোঁ, সেই ফিলটো আজিৰ ডেটত ভালকৈ লৈ আছোঁ। পুৱাই আন্ধাৰ থাকোঁতেই উঠিছিলোঁ, ওলাওঁতে পূৰা ভালকৈ পোহৰ হৈ গ'ল। কুট কৰি পেলাই নিজৰ কামবোৰ যি কৰিব লগা আছিল, নিজে ৰেডি হোৱাৰ চব কৰিলোঁ। যিহেতু ব্ৰেকফাষ্ট একো ৰেডি কৰিব পৰা নাছিলোঁ, মৰ্ণিঙতে ওলালোঁ, সেইকাৰণে ৰাস্তাত যি পাইছোঁ সেই বস্তুবোৰে লৈ পেলাই খাই পেলাই আমি ব্ৰাইডৰ লোকেশ্যনলৈ ওলালোঁ। তো আজি ব্ৰাইড আছিলে নলবাৰীত। তো তেওঁলোকৰ যিহেতু বিয়া মৰ্ণিং টাইমতে আছিলে, সেইকাৰণে আমি ৰাতিপুৱা গৈ পালোঁ তেওঁৰ লোকেশ্যনত। আৰু আদিতিবাৰ আগৰ পৰাই ডিচাইড কৰিছিলে লুকবোৰ কেনেকুৱা লাগে, কেনেকুৱা হেয়াৰ ষ্টাইল লাগে। যিহেতু তেওঁৰ উডবি হৈছে চাউথৰ, তো সেই হিচাপতে তেওঁৰ টাচটো লাগিছিল যাতে আমাৰ দুটা ৰিচুৱেলৰে দুটা আউটফিট, দুটা নিয়মৰে লগতে যাতে লুকছটো প্ৰপাৰ ৱেত আহি যায়, ফুটি উঠে। তো সেনেকুৱাকৈ আমি লুকছটো পূৰা দিছোঁ যাতে দুটা আউটফিটৰ লগতে যায়। বাকী আপোনালোকৰ এই লুকটো কেনেকুৱা লাগিছে চিয়'ৰ কমেণ্টৰ জৰিয়তে জনাব।